স্বাগতম বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আজি পুনৰ আন এটা ব্লগ লৈ আহিছোঁ আপোনালোকলৈ। আৰু যিহেতু মই আপোনালোকে দেখি চাইডে মোৰ বেকগ্ৰাউণ্ড দেখি আপোনালোকে গম পাইছে মানে কি হ'ল, মই পথাৰত আছোঁ। প্ৰথম মোৰ ইউটিউব চেনেলত মই 4 মাহৰ আগত প্ৰথম ভিডিঅ'টো মই দিছিলোঁ এই পথাৰতে, আমাৰ এইখন পথাৰতে, যিখন পথাৰত মানে ৰুইছিলে যেতিয়া। আৰু সেই ৰোৱা এতিয়া যিহেতু 4 মাহ হৈ গ'ল, এতিয়া যিহেতু আঘোণ মাহ চলি আছে, ধান দাই আছে, তো ধান অলমষ্ট শেষ হ'ব হ'ল, মই আপোনালোকক দেখাই দিছোঁ। তো বন্ধুসকল, এইখনেই হৈছে সেই পথাৰখন। আৰু যিহেতু আপুনি দেখিবলৈ পাইছে মানে কি হ'ল, অলৰেডি প্ৰায় শেষেই হ'ল, শেষ হৈছেগৈ আৰু মানুহৰ দাই। আৰু আজি আমাৰতো শেষ হৈ যাব একেবাৰে। তো এইখন গাড়ীখন দেখিছেনে, এই গাড়ীখন য'ত থৈছে মানে যিহেতু এইখনতে আমি নিম ধান, প্ৰথমে এই ৰাস্তালৈ উলিয়াব লাগিব। আৰু এই যিটো ৰাস্তাটো মানে ক্ৰছ কৰিব নোৱাৰে বাবে সেইকাৰণে গাড়ীখন আমাৰ এইডোখৰ মাটি আমাৰে হয়, তো ইয়াত থৈ দিছোঁ যাতে ক্ৰছ কৰিব নোৱাৰে, নহ'লে একেলগত আহি আপুনি সেইখন গাড়ী অহা দেখি আছে, এখন বেলেগে ধান আনি আছে, চ' ক্ৰছ কৰিব নোৱাৰে কাৰণে এখন তাত থ'বলগীয়া হৈছে। আৰু আমি আগলৈ যাব লাগিব, তালৈ আমাৰ মাটি আছে ইয়াত য'ত গোটাই আছে। তো বন্ধুসকল, আমি পাই গ'লোহি আমাৰ নিজৰ মানে বৰ্তমান আমাৰ য'ত গোটাই আছে মাটি, সেই মাজ পথাৰ অলপ আগলৈ আছে, তাৰপৰা আনি ইয়াত থৈছে এই ৰোডটো, মানে ৰাস্তাটো ইয়াত। তাৰপৰা ইয়াৰ পৰা আমি গাড়ীত লৈ যাব লাগিব। ইয়াত দেখিছেনে, ইয়াতে গোটাই থৈছে। হা, বজাৰ ভাল নেকি? কিমান আনিলি? হে, তো ইহঁতি আনি আছে যিহেতু, তো ইহঁতৰ মানে পাই গৈছে, দূৰ আছে ন, বহুতকেইজনে আনিছে, ইয়াত গোটাইছেহি আহি। তো এই যি ধান গোটাইছে এই ৰাস্তাটোলৈ প্ৰায় মানে য'ৰ পৰা আনিছে মাজৰ পৰা এতিয়া গৈছে সিহঁতি, তো 700-800 মিটাৰমান হৈ যাব। চ' অলপ মানে দিগদাৰ হৈ যায় আনোতে। তো এতিয়া মই যাওঁ মানে ঘৰলৈ যাব লাগিব, কাম আছে, নহ'লে তো ময়ো অলপ লাগি দিলোঁহেঁতেন, তো এতিয়া নোৱাৰিম। আজি খতম হ'ব নেকি পুতলু ভাই? আজি নহয়গৈ। তো বন্ধুসকল, সেয়াই আছিলে ভিডিঅ'টো। মই আপোনালোকক সৰুকৈ হ'লেও মানে দেখালোঁ, চুটিকৈ হ'লেও ভিডিঅ'টোত। মানে আমাৰ পথাৰখন অলৰেডি অলপ দেখা নাই হয়তো, সেইবাবে আপোনালোকে দেখা নাই চাগে, ৰ'দ পৰিছে এনেকৈ দেখিব। তো মানে কি হ'ল, আমি যিহেতু 4 মাহৰ আগত মই প্ৰথম যিটো ভিডিঅ' দিছিলোঁ, যেতিয়া ভুই ৰুইছিলে কঠীয়া, তো তেতিয়া 4 মাহৰ পৰা এতিয়া পিছত ফাইনেলি এতিয়া গৈ হ'লগৈ। আৰু আমাৰো আজি শেষ হ'ব। তাৰপাছত মানুহৰ লাহে লাহে পথাৰখন প্ৰায় এসপ্তাহৰ ভিতৰত শেষ হৈ যাব। আৰু আপোনালোকে হয়তো গম পায় বা আমাৰ গাতো কিছুমান ভুল আছে যে এই যিবিলাক ইমান দিন লাগে খেতি কৰোঁতে, কিমান কষ্ট হয় লোকৰ যিবিলাক খেতিয়ক লোক, বা আমিও খেতিয়ক লোকেই। তো ইয়াতে মই অকণমান ৰুই দিছোঁ, যিহেতু ঠাণ্ডা, অকণমান গছজোপা আছে দেখিছে চাগে সেইজোপা। তো যিহেতু মই কৈ আছিলোঁ মানে কি হ'ল, যে আমি বা খেতিয়ক লোকে যি কষ্ট কৰি ইমান এইখিনি খেতি কৰোঁতে, ধান কঠীয়া ৰোৱাৰ পৰা ধান কৰি, তাৰপিছত ধান পৰা চাউল কৰে, তাৰপাছত সেইখিনি খায়। তো কিছু লোক আছে বা আমিও তেনেকুৱা কৰোঁ, হোটেল হওক বা কিছুমান জেগাত এইবিলাক আমি বহুতো খাদ্য নষ্ট কৰোঁ। কিন্তু একচুৱেলি খেতিয়ক লোককেইজনেহে গম পায় যে কিমান কষ্ট হয় সেই চাউল উলিয়াবলৈ, চাউল উৎপাদন কৰিবলৈ। তো এইটোৱে মোৰ ভিডিঅ'টো আজি, যিহেতু মই আপোনালোকক দেখালোঁ সৰুকৈ হ'লেও। আৰু মেইন কথাটো হ'ল, এতিয়া যিহেতু শেষ হ'ল আৰু অলমষ্ট এই পথাৰখনো শেষ হৈ যাব কেইদিনমানৰ পিছত। নখোৱা হ'ব, চাউল, ভাত, তো সেইটো কেইদিনমানৰ পিছত সেইটো আৰম্ভ হ'ব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়া লাইক কৰি দিব। আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াও ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেতিয়াহ'লে পুনৰ লগ পাম আন এটা ভিডিঅ' লৈ। বাই বাই, টেক কেয়াৰ।